সকলকে নমস্কাৰ। আজি মোৰ ভিডিঅ'টো ফেচবুক টিপছৰ ওপৰতে, ফেচবুক পেজৰ ওপৰতে বিশেষকৈ যিসকলে প্ৰফেশ্যনেল মোড অন কৰি কণ্টেণ্ট মনিটাইজেশ্যন পাইছে তেওঁলোকে বিশেষকৈ তেওঁলোকৰ এক্টিভ ফ্ৰেণ্ড ফলোৱাৰ বহুত দৰকাৰ। তেনে ক্ষেত্ৰত তেওঁলোকে কি কৰে, বহুতো ফ্ৰেণ্ড আছে আগৰ পৰা কিছুমানৰ ইনএক্টিভ, সেইবিলাক ই কৰি ৰিমুভ কৰি এক্টিভ বন্ধু ল'ব লাগে। তেনে ক্ষেত্ৰত তেওঁলোকে কি কৰে, বহুত ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়াই দিয়ে, মানে যাতে 5000 এক্টিভ বন্ধু হ'লে তেনেকুৱা ভাবে আৰু বহুত মানে লাইক কমেণ্ট হ'ব, বহুত ৰিচ এংগেজমেণ্ট বাঢ়িব, তেনেকৈ ভাবি বহুতো ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়াই দিয়ে। গতিকে তেনে ক্ষেত্ৰত আপুনি কি কয়, আপোনাৰ যিটো ফ্ল'য়িং লিষ্ট সেইটো বাঢ়ি যায়। তেনে ক্ষেত্ৰত আপুনি কেনেকৈ চাব, আপুনি যিসকলক ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়াইছিল তেওঁলোকে আপোনাৰ ফ্ৰেণ্ড ৰিকুৱেষ্ট একচেপ্ট কৰিলে নে নাই, সেইটো চাবৰ কাৰণে এটা সহজ প্ৰচেছ আছে, মানে সহজতে চাব পাৰি এটা ছেটিঙত গৈ। গতিকে আহক, মানে আপুনি যিসকলক ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়াইছে তেওঁলোকে আপোনাৰ ফ্ৰেণ্ড ৰিকুৱেষ্ট যদি একচেপ্ট কৰা নাই সেইটো কেঞ্চেল কৰি আকৌ নতুন কৰি মানে এক্টিভ বন্ধুক ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়াব পাৰে। এইটো কেনেকৈ জানিব পাৰি, তাৰ বাবে স্ক্ৰীনত বলক, মই স্ক্ৰীনত দেখুৱাইছোঁ। লেটছ গো স্ক্ৰীন। আহক সকলোৱে স্ক্ৰীন ৰেকৰ্ড ভিডিঅ'ত দেখুৱাইছোঁ। আপোনালোকে পঠিওৱা ফ্ৰেণ্ড ৰিকুৱেষ্টবোৰ 2 সপ্তাহ 3 সপ্তাহ হৈ গৈছে। তেওঁলোকে যিসকলক ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়াইছিল তেওঁলোকে একচেপ্ট কৰিছে নে নাই সেইটো কেনেকৈ চাব, তাৰ বাবে প্ৰথমতে আপোনালোকে কি কৰিব, এইটো 3টা আছে, 3টা আছত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ইয়াতে আপোনালোকৰ ফ্ৰেণ্ড আহিলে, ফ্ৰেণ্ডত ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ চাবই, এজন নহয় দুজন ফ্ৰেণ্ড ৰিকুৱেষ্ট থাকিবই। যদি 5000 হোৱা নাই তেতিয়া আপোনালোকে এই ফ্ৰেণ্ড ৰিকুৱেষ্ট আছে যে আপুনি কাক কাক ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাইছিল, আপোনাক যে পঠাইছে সেইটো চাইছে, আপুনি কাক কাক পঠাইছে সেইটো কেনেকৈ চাব, তাৰ বাবে চাবৰ বাবে ইয়াতে এইটো ফ্ৰেণ্ড ৰিকুৱেষ্ট আছে, ইয়াতে চি অলত ক্লিক কৰিব। চি অলত ক্লিক কৰি এতিয়া মেইন ছেটিং আহিব। চি অলত ক্লিক কৰাৰ লগে লগে এই ওপৰত যে 3 ডট আছে, এই 3 ডটত ক্লিক কৰিব। চাব দে, 3 ডট ক্লিক কৰিব। এইটো ইয়াতে আছে ভিউ চেণ্ড ৰিকুৱেষ্ট, আপুনি কাক কাক ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাইছিল সেইটো ইয়াতে কৰি ইয়াতে মেইন ইয়াতে কৰি চাব পাৰিব। ক্লিক কৰক। এতিয়া চাওক, আপুনি যে ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাইছে 4 দিন আগতে, এনেকৈ আপুনি তলৰ ফালে চাব। যিবিলাক বহুত দিন হ'ল ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়াই দিছে একচেপ্ট কৰা নাই, তেওঁলোকক কেঞ্চেল কৰি নতুন এক্টিভ বন্ধুক ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাব পাৰে। মই কেইটামান কৰি দেখুৱাইছোঁ, এনেকৈ চাওক। ঠিক আছে, 1 উইক 2 উইক অলপ 2 উইক এইটো 1 উইকেৰে এটা দেখুৱাম নেকি না, 2 উইকত দেখাইছোঁ, 2 উইক আগতে যে পঠাইছোঁ সেইটো চাওক। 2 উইক আগতে এটা আছে, এইটো আপুনি চাব পাৰে তেওঁ কেনেকুৱা ধৰণৰ। তেওঁৰ 9.7K ফলোৱাৰ আছে, গতিকে তেওঁ মোক একচেপ্ট নকৰে। তেওঁক একচেপ্ট কৰাৰ বাদ তেওঁ মোক লগত বেছি ইণ্টাৰেক্টেড নহ'ব। গতিকে এওঁক মই কি কৰিলোঁ, এওঁ মোক একচেপ্ট নকৰে, গতিকে এওঁক মই কেঞ্চেল কৰি নতুন এজনক পঠিয়াম, কেঞ্চেল কৰি দিলোঁ। এনেকৈ আপুনি কাক কাক ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাইছে এনেকৈ আপুনি কেঞ্চেল কৰিব পাৰে। গতিকে স্ক্ৰীন ৰেকৰ্ড ভিডিঅ'ৰ জৰিয়তে দেখুৱালোঁ আপোনালোকক। ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব সকলোকে।